ইফালে মহানগৰীৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। সচলত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে এইবাৰ কলিতা জনগোষ্ঠীয়ে জনজাতিকৰণ স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবী কলিতা জনগোষ্ঠীৰ। দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী জনগোষ্ঠীক মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ। আমি কলিতা জনগোষ্ঠী অনুষ্ঠিত জনজাতি ঘোষণা কৰি ষষ্ঠ অন্তৰ্ভুক্ত কৰাৰ দাবীত আমি আজি সচলত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছো। আৰু ময়ো কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক হিচাপে আমি সদৌ কলিতা জনগোষ্ঠী তাত সহযোগ কৰিছো। আমাৰ মুখ্য দাবী হৈছে কলিতাসকলক অনুষ্ঠিত জনজাতি ঘোষণা কৰি ষষ্ঠ অন্তৰ্ভুক্ত কৰিব লাগে। আপোনালোকে সকলোৱে জানে যে অসম ভূমি যেতিয়া অসম নাম নাছিল, অসম ভূমি প্ৰাগজ্যোতিষ আছিল, কামৰূপ আছিল, তেতিয়াই আমি এই কামৰূপ ৰাজ্যত থকা মানুহ। আমাৰ এতিয়া প্ৰায় 5000 বছৰ পুৰণি। আমাৰ ৰজা ভগদত্তৰ পৰা আৰম্ভ কৰি শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মা আমাৰ ৰজা, অথচ এই ভূমিতে আমাৰ ভূমিৰ অধিকাৰ এতিয়া নাই। 6 শিডিউল ট্ৰাইবেল ব্লক বেল কাউন্সিল এনেকুৱাবিলাক আমাৰ ভূমিৰ অধিকাৰ নাই। ৰাজনৈতিক অধিকাৰ আমাৰ খৰ্ব হৈছে। আমাৰ ইফালে মহানগৰীৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। সচলত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে এইবাৰ কলিতা জনগোষ্ঠীয়ে জনজাতিকৰণ স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবী কলিতা জনগোষ্ঠীৰ। দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী জনগোষ্ঠীক মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ। আমি কলিতা জনগোষ্ঠী অনুষ্ঠিত জনজাতি ঘোষণা কৰি ষষ্ঠ অন্তৰ্ভুক্ত কৰাৰ দাবীত আমি আজি সচলত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছো। আৰু ময়ো কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক হিচাপে আমি সদৌ কলিতা জনগোষ্ঠী তাত সহযোগ কৰিছো। আমাৰ মুখ্য দাবী হৈছে কলিতাসকলক অনুষ্ঠিত জনজাতি ঘোষণা কৰি ষষ্ঠ অন্তৰ্ভুক্ত কৰিব লাগে। আপোনালোকে সকলোৱে জানে যে অসম ভূমি যেতিয়া অসম নাম নাছিল, অসম ভূমি প্ৰাগজ্যোতিষ আছিল, কামৰূপ আছিল, তেতিয়াই আমি এই কামৰূপ ৰাজ্যত থকা মানুহ। আমাৰ এতিয়া প্ৰায় 5000 বছৰ পুৰণি। আমাৰ ৰজা ভগদত্তৰ পৰা আৰম্ভ কৰি শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মা আমাৰ ৰজা, অথচ এই ভূমিতে আমাৰ ভূমিৰ অধিকাৰ এতিয়া নাই। 6 শিডিউল ট্ৰাইবেল ব্লক বেল কাউন্সিল এনেকুৱাবিলাক আমাৰ ভূমিৰ অধিকাৰ নাই। ৰাজনৈতিক অধিকাৰ আমাৰ খৰ্ব হৈছে। আমাৰ ইফালে মহানগৰীৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। সচলত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে এইবাৰ কলিতা জনগোষ্ঠীয়ে জনজাতিকৰণ স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবী কলিতা জনগোষ্ঠীৰ। দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী জনগোষ্ঠীক মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ। আমি কলিতা জনগোষ্ঠী অনুষ্ঠিত জনজাতি ঘোষণা কৰি ষষ্ঠ অন্তৰ্ভুক্ত কৰাৰ দাবীত আমি আজি সচলত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছো। আৰু ময়ো কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক হিচাপে আমি সদৌ কলিতা জনগোষ্ঠী তাত সহযোগ কৰিছো। আমাৰ মুখ্য দাবী হৈছে কলিতাসকলক অনুষ্ঠিত জনজাতি ঘোষণা কৰি ষষ্ঠ অন্তৰ্ভুক্ত কৰিব লাগে। আপোনালোকে সকলোৱে জানে যে অসম ভূমি যেতিয়া অসম নাম নাছিল, অসম ভূমি প্ৰাগজ্যোতিষ আছিল, কামৰূপ আছিল, তেতিয়াই আমি এই কামৰূপ ৰাজ্যত থকা মানুহ। আমাৰ এতিয়া প্ৰায় 5000 বছৰ পুৰণি। আমাৰ ৰজা ভগদত্তৰ পৰা আৰম্ভ কৰি শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মা আমাৰ ৰজা, অথচ এই ভূমিতে আমাৰ ভূমিৰ অধিকাৰ এতিয়া নাই। 6 শিডিউল ট্ৰাইবেল ব্লক বেল কাউন্সিল এনেকুৱাবিলাক আমাৰ ভূমিৰ অধিকাৰ নাই। ৰাজনৈতিক অধিকাৰ আমাৰ খৰ্ব হৈছে। আমাৰ